মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি জন্মদিন আৰু জন্মদিন উপলক্ষে তেখেতক আমাৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনটোতে তেখেতক এটা বিশেষ অনুৰোধ কৰিব বিচাৰিছোঁ, কিয়নো তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ আগতে অসমৰ দীৰ্ঘকাল সময় তেওঁ অসমৰ শিক্ষামন্ত্ৰী আছিলে। তেতিয়া চৰকাৰ বাৰু বেলেগ আছিলে, নিজৰ চৰকাৰৰ দিনতো হৈছে। আৰু এতিয়া যদিও বা তেওঁ নামত শিক্ষামন্ত্ৰী নহয়, তথাপিও জনাসকলে জানে যে আচলতে কোনে যি নহওক, ক'ব খোজা মূল বিষয়টোলৈকে গৈ আছোঁ যে মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক কোৱা হয় যে অসমৰ আটাইতকৈ চতুৰ, বিচক্ষণ, ক্ষমতাশালী, বুদ্ধিমান এজন নেতা হিচাপে। আৰু সেই কথা যদি সঁচাকৈ সঁচা হয়, তেতিয়াহ'লে আচলতে আমি ডিমাণ্ড কৰিব পাৰোঁ, আমি আশা কৰিব পাৰোঁ, আমি বিচাৰোঁ যে তেওঁৰ দিনতেই অসমৰ শিক্ষা ব্যৱস্থা আচলতে উন্নতৰ পৰা উন্নত অৱস্থালৈকে যাব লাগে। কিন্তু তাৰ বিপৰীতে আমি এখন বেলেগ ছবি দেখিবলৈ পাইছোঁ, আৰু সেই ছবিখন হ'ল যে যোৱা দিনবিলাকত, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষা বিভাগৰ দায়িত্ব লোৱাৰ পৰাই হওক বা মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পৰাই হওক, অসমৰ আটাইতকৈ বেছি চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে। চৰকাৰী বিদ্যালয়লৈকে নিজৰ সন্তানক লৈ যোৱাৰ পৰিৱৰ্তে অভিভাৱকসকলে পইচা খৰচ কৰি হ'লেও ব্যক্তিগত খণ্ডৰ স্কুললৈকে নিজৰ সন্তানক লৈ যাবলৈ বাধ্য হৈছে। কিয় বাধ্য হৈছে? কিয়নো তেওঁলোকৰ বিশ্বাস হৈছে যে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ভালকৈ শিক্ষা দিয়া নহয়, তাৰ পৰিৱৰ্তে ব্যক্তিগত মাধ্যমৰ বিদ্যালয়সমূহত মনোযোগেৰে শিশুসকলক গঢ়ি পিটি লোৱাৰ কাৰণে চেষ্টা কৰে। আচ্ছা, এই কথা কিমান সঁচা কিমান মিছা এই বিতৰ্কলৈকে নোযোৱাকৈ আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে অভিভাৱকসকলৰ মনত এই ধাৰণাটো কিয় আহিল? কিয়নো পৃথিৱীৰ প্ৰতিজন অভিভাৱকে বিচাৰে যে নিজৰ সন্তানটো ভাল হওক, ডাঙৰ হৈ নিজৰ ভৰিত নিজে থিয় হৈ খাব পৰা অৱস্থা এটা পাওক, তাৰ কাৰণে লাগে এটা ভাল শিক্ষা। আৰু তেওঁলোকে এই শিক্ষাটো ব্যক্তিগত খণ্ডৰ মাধ্যমৰ বিদ্যালয়তে পাব বুলি তেওঁলোকৰ বিশ্বাস নহ'ল চৰকাৰী মাধ্যমৰ ওপৰত। আনপিনে আমি দেখিবলৈ পাইছোঁ যোৱা দিনবিলাকত চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ শিক্ষকসকলে শিক্ষাৰ পৰিৱৰ্তে আচলতে বছৰৰ 12 মাহত 13টা তেওঁলোকে বেলেগ বেলেগ কামত ব্যস্ত থাকিব লগা হয়। কেতিয়াবা যদি NRCৰ দায়িত্বত, কেতিয়াবা ইলেকশ্যনৰ দায়িত্বত, কেতিয়াবা বা কলহত মাটি ভৰাই কিবা সমদল কৰা। আৰু তাৰ কাৰণে অভিভাৱকসকলৰ দিনে দিনে বিশ্বাস নোহোৱা হৈ গ'ল। কিন্তু আচলতে এই বিশ্বাস নোহোৱা অৱস্থাটো হ'ব লাগিছিল নে? অসমৰ আটাইতকৈ দক্ষ, চতুৰ, কাৰ্যক্ষম, শক্তিশালী, ক্ষমতাশালী ব্যক্তিজন যিটো বিভাগৰ দায়িত্বত আছিল, তেওঁৰ দিনত আচলতে ফলে ফুলে জাতিষ্কাৰ হ'ব লাগিছিলে এই চৰকাৰী ব্যৱস্থা, কিন্তু তাৰ পৰিৱৰ্তে হৈ গ'ল ধ্বংসস্তূপ। গতিকে আমি সঁচাকৈ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ এজন প্ৰতিভাশালী, ক্ষমতাশালী, জ্ঞানী নেতা বুলি ক'ব পাৰোঁনে? যদি তেওঁ তেনেকুৱা হ'লহেঁতেন, তেতিয়াহ'লে তেওঁৰ দিনত আচলতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ সন্মুখত ব্যক্তিগত মাধ্যমৰ প্ৰাইভেট স্কুলবিলাকে তিষ্ঠিবই পাৰিব নালাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে স্বয়ং তেওঁৰ পত্নীয়েই আৰম্ভ কৰিলে এখন ব্যক্তিগত খণ্ডৰ স্কুল। আচলতে সেই ব্যক্তিগত খণ্ডৰ স্কুলখনত এনেদৰে শিক্ষকক চৰকাৰী দায়িত্বত পঠোৱা হয়নে? সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মাটিৰ কলহত মাটি ভৰাই সমদল কৰিবলৈ বাধ্য কৰোৱা হয়নে? নহয়। এই উদাহৰণ ল'বৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ ঘৰৰ স্কুলখনত গ'লেই হৈ যায়।